এইবাৰ ক'ত ক'ত কৰা হৈছে? শিক্ষক দিৱসৰ এই মহৎ অনুষ্ঠানটোত আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো আমি অসমৰ প্ৰত্যেক প্ৰান্ততে এই আজিৰ অনুষ্ঠানটো অনুষ্ঠিত হয় আৰু আমি প্ৰত্যেক বছৰে এই অনুষ্ঠানটো পালন কৰি আহিছোঁ। এইবাৰ আমি দক্ষিণ জম্মুপুৰ 3খন বিদ্যালয়ত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। তাত আছে সৰস্বতী পাব্লিক একাডেমি উপৰালি, নহিৰা গুইমৰা আঞ্চলিক হাইস্কুল নহিৰা আৰু 7গাঁও মধ্য ইংৰাজী বিদ্যালয় 6গাঁও, এই 3খন স্কুলত আমাৰ এইবেলি মানে এই আজিৰ অনুষ্ঠানটো চলি আছে। আৰু অনাগত মানে কি মানে ছাত্ৰই গুৰুৰ প্ৰতি কি শ্ৰদ্ধা কৰিব লাগে সেই দিশটো দেখুৱাৰ কাৰণে এই অনুষ্ঠানটো আমি প্ৰত্যেক বছৰে চলাই নি আছোঁ। আৰু অসমৰ ছাত্ৰ ছাত্ৰীয়ে গুৰুৰ ওপৰত কিটো জ্ঞান থাকিব লাগে সেই দিশটো আমি দেখুৱাৰ কাৰণে এই অনুষ্ঠানটো আমাৰ অসমৰ পৰ্যায় ফাউণ্ডেশ্যন অসমৰ পৰা এই অনুষ্ঠানটো প্ৰত্যেক বছৰে চলাই নি আছে আৰু এইবাৰো আমি অনুষ্ঠানটো চলাই নিছোঁ। আৰু আজি মই ইয়াত নহিৰা গুইমৰা আঞ্চলিক হাইস্কুলত উপস্থিত আছোঁ আৰু এই অনুষ্ঠানটো আজি আমাৰ সাফল্যমণ্ডিতভাৱে অনুষ্ঠিত হৈ গ'ল। আৰু আমি বিচাৰোঁ যে ছাত্ৰই গুৰুক মানে যিটো হিচাপত বিচাৰে সেইটোলৈকে আৰু গুৰুও ছাত্ৰক মানে গুৰু শিষ্য হিচাপত বিচাৰিব লাগে। সেইকাৰণে মানে আমি এই অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ গুৰুৰ মিলনৰ প্ৰচেষ্টাটো আমি হাতত ৰাখি এই অনুষ্ঠানটো প্ৰত্যেক বছৰে পালন কৰি নি আছোঁ। বৰ্তমান সেইটো হয়, আমি পঢ়ি থকা অৱস্থাত আমি গুৰুৰ প্ৰতি যিটো মানে এটা আন্তৰিকতা আছিল, আজি ছাত্ৰই কিছু বিভেদ হৈছে, কিন্তু তেখেতসকলক আমি এই গুৰু পূজনৰ দ্বাৰা আমি তেখেতসকলক আনাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। তেতিয়া তেখেতসকলে মানে গুৰুটো কি কেনেকুৱা গুৰুত্ব বা গুৰু পূজন কেনেকুৱা তাৰ ওপৰত ৰাখি এই সংগতি ৰাখি এই অনুষ্ঠানটো আমি চলাই নি আছোঁ।